নমস্কাৰ দোস্ত, মই কিশোৰ ডেকা শিক্ষা ইউটিউব চেনেললৈ আপোনালোকক বহুত বহুত আন্তৰিক অভিনন্দন তথা শুভেচ্ছা থাকিল। আজি 15 আগষ্ট। আজিৰ দিনটো আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ তথা গৌৰৱৰ দিন। 15 আগষ্ট এটা তাৰিখেই নহয়, আজিৰ এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে দেশৰ স্বাধীনতাৰ আঁৰত লুকাই থকা অসংখ্য লোকৰ ত্যাগ, সংগ্ৰাম আৰু আত্মবলিদানৰ কাহিনী। দেশখনক স্বাধীন কৰিবলৈ কিমান যে স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন, পৰিয়াল তথা সুবিধা ত্যাগ কৰিবলগীয়া হৈছিল। মহাত্মা গান্ধী, ভগত সিং, চৰ্দাৰ বল্লভভাই পেটেল, নেতাজী সুভাষ চন্দ্ৰ বসু এনে অসংখ্য বীৰৰ ত্যাগৰ বাবে আজি আমি এখন স্বাধীন ৰাষ্ট্ৰত বাস কৰিব পাৰিছোঁ। কিন্তু বন্ধুসকল, স্বাধীনতা মানে কেৱল পৰাধীনৰ পৰা মুক্তি পোৱাই নহয়। আজিৰ এই সময়ত আমাৰো বহু কৰিবলগীয়া কিছুমান দায়িত্ব আছে। যেনে আমি যদি নিজৰ কামবোৰ সততাৰে কৰোঁ, আনক সন্মান কৰোঁ, দুখীয়া তথা আৰ্তজনক সহায় কৰোঁ, শিশুসকলক ভাল শিক্ষা দিবলৈ চেষ্টা কৰোঁ, সমাজত পৰস্পৰৰ মাজত হিংসা তথা ঘৃণাৰ পৰিৱৰ্তে মৰম তথা ভাতৃত্ববোধ বিয়পাব পাৰোঁ, তেন্তে এইবোৰ কথাও দেশ সেৱাৰে একো ৰূপ হ'ব পাৰে। বন্ধুসকল, দেশখনৰ সেৱা কৰিবলৈ আপুনি যে কেৱল ডাঙৰ পদত অধিষ্ঠিত থাকিব লাগিব তেনেকুৱা কোনো কথা নাই। নিজৰ পৰাও পৰিৱৰ্তন আনিব পৰা যায়। সেয়ে আহক, এই স্বাধীনতা দিৱস উপলক্ষে আমি কেইটামান সৰু সৰু সংকল্প আজি লওঁ যে আমি আমাৰ দেশক ভাল পাম, ইজনে সিজনক সন্মান কৰিম, দেশৰ আইন তথা সংবিধানক মানি চলিম আৰু নিজৰ নিজৰ সামৰ্থ্য অনুসৰি এখন সুন্দৰ তথা শক্তিশালী ৰাষ্ট্ৰ গঢ়াত অৰিহণা যোগাম। শেষত স্বাধীনতাৰ বাবে জীৱন উচৰ্গা কৰা সকলো বীৰ শ্বহীদলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আমাৰ দেশ, আমাৰ গৌৰৱ, আমাৰ তিৰংগা, আমাৰ পৰিচয়। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পেজটো ফ'ল' কৰি দিব আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।